হেল্ল' অসমবাহী ৰাইজ, আজি আপোনালোকৰ মাজলৈ এটা গুৰুত্বপূৰ্ণ টপিক লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাবৰ কাৰণে চেষ্টা কৰিব। আজি যিটো ব্লগ হ'বলৈ গৈ আছে একদম ইম্পৰ্টেণ্ট হয়, আৰু এই গুৰুত্বপূৰ্ণ কথাখিনি জানিবৰ কাৰণে আপোনালোকে চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাবৰ কাৰণে চেষ্টা কৰিব। কিনো গুৰুত্বপূৰ্ণ কথা বলকচোন আমি জানোৱা হওক। এজন অভিজ্ঞ ব্যক্তিৰ ওচৰলৈ আহিছোঁ, যিহেতু নেকি এতিয়া এই সময়ছোৱাত ধূলিৰ পৰা ধৰক বৰষুণৰ প্ৰভাৱত মানুহৰ চৰ্দি লাগি আছে বা মাথা বিষ হৈ আছে বা জ্বৰ লাগি আছে। তাৰ কাৰণটো কি হ'ব পাৰে, আৰু লগতে এই বেমাৰৰ পৰা নিৰাময় পাবলৈ হ'লে আমি এনেকুৱা কিছুমান 5 বিধ বা 6 বিধমান বন ঔষধি খাব লাগে। এই বন ঔষধিবিলাক কি কি তাৰ বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। বলকচোন আমি কি বন ঔষধি খালে আমাৰ এই চৰ্দি বা মাথা বিষ বা আমাৰ যদি পেটৰ বিষ কি বুলি কয় পেটত যদি জাম থাকে, এই গোটেইখিনি নিৰাময় কৰিব পাৰি, তাৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। অভিজ্ঞ ব্যক্তিজনৰ পৰিচয় জনাব বিচাৰিছোঁ। আপোনাৰ পৰিচয়টো দিব। মোৰ পৰিচয়টো লক্ষীন্দৰ যাদৱ। লক্ষীন্দৰ। আৰু আপোনাৰ ঘৰ মোৰ আঞ্চলিক চাপৰি। আঞ্চলিক চাপৰৰ তাত গহপুৰত ন? গহপুৰ ডিষ্ট্ৰিক্ট বিশ্বনাথ চাৰিআলিৰ পৰা বিশ্বনাথ চাৰিআলি। গহপুৰৰ আপোনাৰ গহপুৰ টাউনৰ পৰা দক্ষিণ পাৰে মিনিমাম 20 কিলোমিটাৰ দূৰত আহিব লাগিব, 20 একদম কিলোমিটাৰ। ব্ৰহ্মপুত্ৰ নদীৰ ওচৰত। অঁ। আচ্ছা, ঠিক আছে। মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে এতিয়া বৰ্তমান সময়ত বৰষুণ দিয়া নাই, তাৰ ফলত ধূলি হৈছে। ধূলি হোৱাৰ কাৰণে মানুহৰ কিছুমান মাথা বিষ হৈ আছে বা ধৰক চৰ্দি লাগিছে, জ্বৰ লাগি আছে। তাৰ কাৰণে আমি কি কৰিব লাগে? এনে কি 5 বিধ ঔষধ খালে আমাৰ এই বেমাৰৰ পৰা নিৰাময় কৰিব পাৰি, আপুনি অলপ জনাবচোন। এইটো যদি কিবা কৰিবলগীয়া হয়, চৰ্দি জ্বৰৰ বিষয়ত যদি জানিব বিচাৰে, এইটো মই কৈ দিছোঁ। 1 নম্বৰ লাগিব মানিমুনি, 2 নম্বৰ নিজান বন, 3 নম্বৰ মাথা বন, 4 নম্বৰ হৈছে তুলসী, 5 নম্বৰ হৈছে আপোনাৰ দোৰোণ পুলি, 6 নম্বৰ হৈছে আপোনাৰ লাটাগুটি, 7 নম্বৰ হৈছে আপোনাৰ ক'লা হালধি। তাৰমানে 7 বিধমান লাগিব। 7 বিধ বস্তু যদি আৰু প্ৰয়োগ কৰে, এই কাহ জ্বৰৰ পৰা মানুহৰ অলপ কিবা হয়। এই 7 বিধ বন আমি নিজেই নিজৰ মানে লোকেল এৰিয়াতে পোৱা যায়। তুলসীটো আপোনালোকে চিনি পায়, মানিমুনিটো পোৱা যায়েই, নহয় জানো? এই কিছুমান এই বন ঔষধিবিলাক যদি আমি খাওঁ, তেতিয়াহ'লে আমাৰ এই চৰ্দি হওক বা মাথা বিষ বা যদি আমাৰ ভিতৰত যদি গৰম জাম হৈ থাকে, তাৰ পৰা আমি নিৰাময় লাভ কৰিব পাৰোঁ। তেতিয়াহ'লে আমি কেনেকৈ বস্তুটো প্ৰস্তুতি কৰিব লাগে, বনাব লাগে? এইটো বস্তুটো খুন্দি তাৰ জোলটো ওলাব লাগিব। গোটেইখিনি একেলগে মিক্সাৰ কৰি ধুনীয়াকৈ পিচি পেলাই তাৰ ৰসটো উলিয়াব লাগিব। ৰসটো মানে প্ৰায় 3 ফালি খোৱাকৈ। 3 ফালি খোৱাকৈ ন? আৰু দিনত কেইবাৰ খাব পৰা যায়? দিনত ৰাতিপুৱা গধূলি। আচ্ছা, 2 টাইম খাব লাগিব। আমি এইটো ভাত খোৱাৰ আগত খাব লাগিব নে? ভাত নোখোৱাৰ আগত খাব লাগিব। ভাত নোখোৱাৰ পিছত? ভাত নোখোৱাৰ আগত খাব লাগিব। নিশ্চয় আপোনালোকে জানিব পাৰিছে। আৰু আমি বিশেষকৈ যদি আমি নেচাৰেলি বস্তুবিলাক যদি খাওঁ, তেতিয়াহ'লে আমাৰ কাৰণে বেছিকৈ ভাল, ময়ো ভাবোঁ। এতিয়া বৰ্তমান মোৰ পত্নীজনী মানে ৱাইফজনী এই অৱস্থাতে আছে। তাৰ কাৰণে মই এই বন ঔষধ বনাবলৈ দিবৰ কাৰণে আহিছিলোঁ। তাৰ কাৰণে এতিয়া বনাই দিয়া হৈ গ'ল। এতিয়া ঘৰত লৈ যাম, তাৰপিছত খুৱাই দিম। নিশ্চয় আপোনালোকৰ যদি এনেকুৱা সমস্যা পাইছে, তেতিয়াহ'লে আপোনালোকে এনেকৈ বনাই মেলি খাব পাৰে। আচ্ছা, এই ঔষধটো নিজেই বনাব পাৰিনে, নে আপোনাৰ নিচিনা এজন তেনেকৈ কিবা যোনজন মানুহ কবিৰাজ কৰে, এইবিলাক মানুহৰ লগত যোগাযোগ কৰিলে সিহঁতে বনাই দিব। আচ্ছা, নিজেও যদি বনাবলগীয়া হয়, উপায় নাইকিয়া হ'লে নিজেও বনাই খাব লাগিব। হয়। বনাই খোৱাৰ পিছত নিজে অলপমান খোৱা বোৱাৰো অলপ ব্যৱস্থা ল'ব লাগে। মানে কি বস্তু টেঙা জ্বলা এইবিলাক বস্তু খাবলৈ নহ'ব, আৰু খোৱাটো অলপ বাচিব লাগিব নিজেও। আচ্ছা, ঠাণ্ডা পানীৰ লগত বেছি ব্যৱহাৰ কৰিব নহ'ব, গৰম পানী কৰিব লাগিব। এই বস্তুটো কুমলীয়াকৈ অলপ গৰম কৰি ঔষধটো খোৱা যাব। খোৱা সময়ত অলপ গৰম কৰিব লাগিব। তেনেকৈ কৰি খালে মানে মানুহটো ৰোগটো 3 পালি খোৱাৰ পিছত ৰোগটো আৰামলৈকে আহিব। আচ্ছা, এটা ইম্পৰ্টেণ্ট কথা, তাৰমানে কি এই বন ঔষধখিনি আমি নিজে চিনি পালেও, নিজে বনাই খালেও নহ'ব। যিজন অভিজ্ঞ ব্যক্তি বা কবিৰাজ, তেখেতক বনাবলৈ দিব লাগিব। আৰু লগতে আমি কি কৰোঁ, গাঁৱত যদি এনেই আমি বন ঔষধ পাওঁ, তেতিয়াহ'লে আমি বিনা মানে পইচাৰে লৈ আহোঁ। আমি কিবা এটা দক্ষিণা দান দিবলৈ আমি চেষ্টা নকৰোঁ। কিন্তু তেনে নকৰিব, ইয়াৰ কিবা এটা মূল্য দিব লাগিব। ধৰি লওক তামোল পাণ এখন হ'লেও দিব লাগিব। আপোনাৰ মনত যি ইচ্ছা আছে আপুনি কিবা এটা মাননি দিব পাৰে। তেনেকৈ যদি আমি দি পেলাই যদি ৰোগীজনক খুৱাব পাৰোঁ, তেতিয়াহ'লে অলপ সোনকালে
মানে ভাল বুলি ভাবোঁ আৰু কিন্তু আপুনিও নিজে বনখিনি চিনি পালে আপুনি বনাই খোৱালে যেনেদৰে তেখেতসকলে বনাই মেলি খুৱাব তাৰ নিচিনা পাৰফেক্ট নহ'ব। নিশ্চয় আপোনালোকে গোটেই কথাখিনি বুজি পাইছে। এতিয়া যিটো মানে কাম কৰি আছে, মানে যিটো মানে দৰৱ পাতি দি আছে, এই কামখিনি আপুনি কিমান বছৰ আগৰ পৰা কৰি আছে? আজি মোৰ হ'ল 15-20 বছৰ। 15-20 বছৰ হৈছে। আৰু আপোনাৰ যিটো বন ঔষধ দি আপুনি ৰোগীক এই বন ঔষধবিলাক দি আছে, কিবা ফলাফল পাইছেনে? পাইছোঁ, ফলাফল মানে ভাল হোৱা গম পাইছোঁ। ভাল হৈছে ন? অকল বন ঔষধে খুৱাই নে কিবা আৰু বেলেগ? বেলেগ মানে পৰ্যায়কে বনাবলগীয়া হয়। হয়। ঔষধকেইটা বনাওঁ মই কিছুমান গেছ যদি হয় গেছৰটো বেলেগ বনাই দিওঁ, ক'ৰবাত যদি গৰম হয় গৰমৰটো বেলেগ বনাই দিওঁ, বেলেগ পৰ্যায়ত বনাওঁ ঔষধকেইটা। আচ্ছা, তেতিয়াহ'লে যেনেকুৱা বেমাৰ আৰু কাৰোবাৰ হয়তো বেমাৰৰ গৰম লক্ষণ লৈ বনাবলগীয়া হয়। কিছুমান যেনিবা গৰম জাম হৈ থাকিব পাৰে, কাৰোবাৰ গেছৰ প্ৰব্লেম হ'ব পাৰে। আচ্ছা, গেছৰ প্ৰব্লেম হ'লে মানে বটল দৰৱ বনাবলগীয়া হয়, এইটো বেলেগকৈ কবিৰাচী দৰৱে আছে গৰম কৰিবলগীয়া হয়। আচ্ছা, ঠিক আছে। বিশেষকৈ আজি আপোনালোকক মানে কি আৰু এই বৰ্তমান সময়ছোৱাত মাথা বিষ, চৰ্দি লাগি থকা বা জ্বৰ লাগি থকা এই বেমাৰটোৰ বিষয়ে আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিলোঁ। নিশ্চয় আপোনালোকক জনালেই। যদি আপোনালোকে ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ধন্যবাদ। জয় আই অসম।